আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি এই মুহূৰ্তত মই নিজকে ধন্য মানিছো, কাৰণ এই অনুষ্ঠানটো সেইসকল মহান যোদ্ধাৰ বাবে, যিসকল যোদ্ধাই কঠোৰ পৰিশ্ৰম কৰি সততা নিষ্ঠাৰে এখন সমাজক প্ৰাণৱন্ত কৰি তুলিব পাৰে। সেইসকল যোদ্ধা, যিসকল যোদ্ধাই মানৱ ধৰ্ম পালন কৰি কঠোৰ পৰিশ্ৰম কৰি অৰ্থনীতি যাত্ৰাক সবল ৰূপ দিব পাৰে। সেইসকল যোদ্ধা, যিসকলে প্ৰকৃতাৰ্থত ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব পাৰে। সেই যোদ্ধাসকলে হৈছে পৰম শ্ৰদ্ধাৰ অসমৰ চাহ শ্ৰমিক ৰাইজ। মই আপোনালোকক হৃদয়ৰ পৰাই মোৰ গভীৰ শ্ৰদ্ধা ভক্তিৰে মই প্ৰণাম জনাইছো। ঠিকে আহেতো? ঠিকে থাকবে হো? খারাপ পাইহি নেকি? देख, हमने के आज दिता दिन, ये दिनटा बहुत बहुत स्मरणीय दिन है। हमने के बागान के जिसक श्रमिक राइज, जिसके पास में बैंक अकाउंट नहीं रहे, किंतु जखन देश के प्रधानमंत्री मोदी डांगरिया हमने के आह्वान जनाइले जे तुमने के बैंक अकाउंट खुले लगे, वो समय हमने के जीवन अत्यंत स्मरणीय समय लगे। मैं हमने के वित्त मंत्री डॉक्टर हिमंत विश्व शर्मा, हमने के जतगुला मंत्री है, विधायक है, संसद है, सबके संगे उस समय हमने बात कर रही कि रकम 8 लाख श्रमिक राइजे बैंक अकाउंट खुले लगे। हमने के पास व्यवस्था नहीं रहे ना, किंतु एटा विश्वास रहे। हमने के चाह श्रमिक राइज के मनटा इतना पवित्र है, जखन हमले उके बोलली भाई बैंक अकाउंट खुले लगे, एखन देश में परम आदरणीय प्रधानमंत्री नरेंद्र मोदी डांगरिया सारा व्यवस्था तो मजबूत बनाए डिमोनिटाइजेशन व्यवस्था प्रवर्तन करे हमने के आह्वान जनाए, हमने के सहाय जनाए लगे। तखन हमने के चाह बागान के मजदूर सब हमने के भाई बहन माता पिता सब हमने के सहयोग करके 8 लाख से ज्यादा बैंक अकाउंट खुल के इतिहास रचना कर ले। एजन्य हमने तुमने के कोटि कोटि प्रणाम जनाई। हे पल्लव ठीक है तो देख, किबा किबि यदि भूल हो जाए तखन सदुराय देख लगे नेकी। हाँ, और आज सभा में जेटा झुमुर बुकाखाट के इमान सुंदर भावे प्रदर्शन करली सब शिल्पी के मैं धन्यवाद जनाई। परम श्रद्धा राइज, आमी आगुवाई जाब लागिब। एकबिंश शतिका अहोमर बराक ब्रह्मपुत्र पहाड़ भयामर विभिन्न जाति जनगोष्ठी एकेलगे मिली आमी परिश्रम करिब लागिब और अहोमक भारतवर्षर अन्यतम शक्तिशाली राज्य हिसाबे प्रतिष्ठा करिब लागिब। माननीय प्रधानमंत्री नरेंद्र मोदी डांगरियाय आह्वान जनाइছে आत्मनिर्भर भारत अभियान सफल करार बारे। गतिके आमी आत्मनिर्भर भारत अभियान सफल करार बारे आत्मनिर्भर अहोम गढ़ी तुलिब लागिब और हेइखिनि शक्ति अन्यान्य सम्प्रदायर लगते चाह श्रमिक राइजर मजत प्रचुर परिमाणे मौजूद आछे। गतिके आपनालोकर जी कर्म दक्षता, जी निष्ठा, यार ओपरत अगाध आमार विश्वास है और आमार दृढ़ विश्वास आमी बर्तमान बीजेपी सरकारखনৰ तरफर পৰা चाह श्रमिक राइजर पुत्र कन्याक आधुनिक शिक्षारे शिक्षित करी योग्यता सम्पन्न एकगराकी नागरिक निर्माण करार जी संकल्प बीजेपी सरकार आछे, এই संकल्प सिद्धि करार বাবে आमी इतिमध्ये विभिन्न धৰণৰ पदक्षेप हातत लैছো। डॉक्टर हिमंत विश्व शर्मा डांगरियाय तेखेतर बक्तव्यत कोৱাৰ दৰে
আমি হাইস্কুল পৰ্যন্ত প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমাৰ চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই যাতে বিনামূলীয়া নামভৰ্তি পাঠ্যপুথি ইউনিফৰ্ম ইত্যাদি পাব পাৰে ইয়াৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে লক্ষ্য হৈছে আজি 200 বছৰ ধৰি যি শ্ৰমিক ৰাইজে কঠোৰ পৰিশ্ৰম কৰি অসমৰ চাহক বিশ্বৰ মানচিত্ৰত আটাইতকৈ মৰ্যাদা সম্পন্ন উন্নত মানদণ্ডৰ চাহ হিচাপে প্ৰতিষ্ঠা কৰিলে সেই চাহ শ্ৰমিক ৰাইজক কংগ্ৰেছৰ কাৰ্যকালত বাৰংবাৰ অৱহেলাৰ কৰাৰ বাবে বহু দিন এই চাহ শ্ৰমিক ৰাইজে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিল তেখেতসকলৰ পুত্ৰ কন্যাই আধুনিক ধ্যান ধাৰণাৰে শিক্ষা গ্ৰহণ কৰিব পৰা নোৱাৰিলে তেখেতসকলৰ প্ৰাপ্য অধিকাৰ বহু বিষয়ত তেখেতসকলে সম্পূৰ্ণৰূপে বঞ্চিত হ'ল কিন্তু আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন শক্তিশালীৰ পথ গঢ় দিয়াৰ নিমিত্তে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আজি যি সবল পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু সেইবাবে অসমৰ বুকুত আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি সবল ৰূপত সজাই তুলিম আৰু সেইবাবে নানা ধৰণৰ আঁচনি আজি চাহ শ্ৰমিক ৰাইজৰ মাজত প্ৰৱৰ্তন কৰা হৈছে মোৰ ভাল লাগিছে এইবাৰ মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আজি তেখেতসকলৰ বিশেষ পদক্ষেপত আমি এগৰাকী আমাৰ শ্ৰমিক ৰাইজৰ অসমৰ মৰমৰ শিল্পী দুলাল মানকি ডাঙৰীয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত আজি সন্মান পাবলৈ সক্ষম কৰি তুলিলে আৰু সেইগৰাকী মহান শিল্পী দুলাল মানকি আজি পদ্মশ্ৰী পায় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ লোক কলা সংস্কৃতিক আজি বিশেষভাৱে প্ৰতিষ্ঠা কৰিলে গতিকে মই এই মহাসভাৰ পৰাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম